প্ৰিয় ছাত্ৰ ছাত্ৰীসকল সকলোকে আজিৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ গণিতৰ প্ৰশ্নকাকতখন আমি তুলি লৈছোঁ। আশা কৰোঁ তোমালোকৰ পৰীক্ষা ভালেই হৈছে। আমি আজি MCQ কেইটাৰ কুৱেশ্যন কেইটা বিতংভাৱে আলোচনা কৰিম। যদিও ভিডিঅ'টি অলপ দীঘলীয়া হ'ব, আশা কৰোঁ তোমালোকে শেষলৈকে চাবা হওক। আৰু প্ৰথমতে কৈ লৈছোঁ, এই ভিডিঅ'টো কেৱল এই বছৰ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলে নহয়, পিছৰ আহিবলগীয়া জেনেৰেশ্যনটোৰ কাৰণেও এটা ভাল ভিডিঅ' হ'ব। কাৰণ একেবাৰে উত্তৰবিলাক কেৱল অপশ্যনটো নকৈ পেলাই গোটেই প্ৰশ্নটোৰ এটা বিতং সমাধান দিবলৈ চেষ্টা কৰিম। তো প্ৰথম প্ৰশ্নটো আছিলে পি আৰু কিউ প্ৰত্যক্ষ সমানুপাতিক। পি যদি 6 হয়, কিউ 30, তেতিয়া P2 হ'লে কিউ কিমান হ'ব? তো আমি চাব লাগিব পি আৰু কিউ প্ৰথম ভেলুটো 6, এইটো সংক্ষেপে চাব গ'লে 6ৰ লগত কিমান ইনটু কৰিলে 30 হ'ব? এইটো 5 ইনটু কৰিলে 30 হ'ব। গতিকে 2ৰ লগত কি ইনটু কৰিলে 5 ইনটু কৰিলে কিমান হ'ব? 10। গতিকে আল্টিমেটলি ৰিজাল্টটো হ'ব 10। কুৱেশ্যন নম্বৰ 1ৰ কাৰণে অপশ্যন চি ৰাইট। অপশ্যন চি টু ৰাইট এনচাৰ। দেন তলৰ কোনটো পূৰ্ণ ঘন? এইটো প্ৰথম চালেই গম পোৱা যায়। 343 এইটো 7ৰ ঘন। তাৰপিছত কুৱেশ্যন নম্বৰ 3ত আছে কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ? আমি জানো যে অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্মই হয়। ইয়াতে এটা অযুগ্ম দেখিবলৈ পোৱা গৈছে 169। তো অপশ্যন বি 169 এইটো ৰাইট এনচাৰ হ'ব। দেন কুৱেশ্যন নম্বৰ 4ৰ কাৰণে কোনটো পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত বিস্তৃতি আছে? আমি জানো যে হৰত যদি কেৱল 2 বা কেৱল 5 বা 2 আৰু 5ৰ যদি গুণিতক থাকে, তেনেহ'লে এইটো কি হয়? পৰিসমাপ্ত হয়। 8ক আমি ভাঙিব পাৰোঁ, 125ক ভাঙিব পাৰোঁ 5লৈ। 3 নম্বৰটো 2, 3টা 5 দুটা দেখাই আছে। গতিকে 4 নম্বৰটো এইটো আমাৰ কি নহ'ব? পৰিসমাপ্ত নহ'ব। গতিকে প্ৰথম 3টাৰ আছে, গতিকে এই নম্বৰটো কাৰেকশ্যন হ'ব। মই বিতং এটা বিশ্লেষণ দিছোঁ, নেক্সট পেজত তোমালোকে চাব পাৰিবা। তো নেক্সট আছে আমাৰ এইটো, মই বিতং ইয়াতে বুজাই দিছোঁ। ভিডিঅ'টি অলপ দীঘলীয়া হ'ব, সেইকাৰণে মই এইখিনিলৈকে যোৱা নাই। তোমালোকে নিশ্চিতভাৱে এইখিনি চাব পাৰিবা। 1, 2, 3, 4, 5, 6লৈকে ইয়াত সমাধান সন্নিৱিষ্ট কৰা আছে। কুৱেশ্যন 5ত আছে পি আৰু কিউ মৌলিক। গতিকে পি স্কুৱেৰ আৰু কিউ স্কুৱেৰ কি হ'ব? যিকোনো দুটা মৌলিক সংখ্যাৰ বৰ্গ দুটাও কি হয়? মৌলিক নহ'লেও পৰস্পৰ মৌলিক হয়। মানে দুটা সংখ্যাৰ সাধাৰণ উৎপাদক যদি 1 হয়, তেনেহ'লে এইবিলাকক সহমৌলিক বুলি কোৱা হয়। গতিকে ইয়াতে জেড নম্বৰটো শুদ্ধ। গতিকে আমি জেড নম্বৰটো শুদ্ধ দেখা পাইছোঁ ইয়াতে। অপশ্যন চি। কুৱেশ্যন নম্বৰ 5ৰ কাৰণে অপশ্যন চি ৰাইট এনচাৰ হ'ব। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 6। এইটোৰ কাৰণে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 6ৰ কাৰণে আহিব অপশ্যন বি। ইয়াৰ ডেছক্ৰিপশ্যন তোমালোকে চাব পাৰিবা। এইটো ইয়াৰ আগৰ পেজত আছে। এইটো ইয়াতে মই দেখুৱাই দিছোঁ কেনেকৈ এইটো কৰিব লাগিব। চি কেনেকৈ হ'ল, এই অপশ্যন বিটো কেনেকৈ হ'ল, এইটো চাব পাৰিবা। দেন কুৱেশ্যন নম্বৰ 7। ইয়াতে আছে AX কিউব BX স্কুৱাৰ প্লাছ CX প্লাছ ডিৰ x0 যদি হয়, xৰ মান 0 বহালে গোটেই ৰাশিটোত এইটো 0, এইটো 0 হৈ যাব, এইটো 0 হ'ব। শেষত ডিৰ মান কিমান থাকিব? 10 থাকিব। আকৌ তেওঁলোকে কৈছে যে যদি xৰ মান 1 হয়, 1 বহালে প্ৰথম পদত 1 হ'ব, ইয়াতে 1 হ'ব, ইয়াতে 1 হ'ব। গতিকে 1 বহালে থাকিব কি? A প্লাছ বি প্লাছ চি থাকিব আৰু প্লাছ ডি। ডিৰ মান 10, গতিকে এইখিনি কিমান হ'ব লাগিব? 5 হ'ব লাগিব। গতিকে ৰাইট এনচাৰ হ'ব অপশ্যন চি।
অপশ্যন চি। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো, এই দুটাই এক্স অক্ষৰতে কৰা ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা হৈছে। এতিয়া প্ৰথম যিটো আছে 4x - y - 8, ৱাইৰ মান 0 বহালে এক্সৰ মান কিমান হ'ব? এক্স ইজ ইকুৱেল টু হ'ব 2, এক্স ইজ ইকুৱেল টু 2 হ'ব। গতিকে বিন্দুটো হ'লে আমাৰ কিমান? 2, 0, যিহেতু এক্স অক্ষক কাটিব। পিছততো ৱাইৰ মান যদি 0 বহাওঁ, এক্সৰ মান কিমান হ'ব? -3, গতিকে বিন্দু হ'ব -3, 0। এই দুটা য'ত আছে এইটোৱে শুদ্ধ উত্তৰ হ'ব। আমি দেখা পাইছোঁ এইটো 2, 0 আৰু -3, 0, এইটো বি নম্বৰ। গতিকে কুৱেশ্যন নম্বৰ 8ৰ কাৰণে বি নম্বৰ ৰাইট এনচাৰ। এক্স ইজ ইকুৱেল টু 2, ৱাই ইজ ইকুৱেল টু 3 আৰু px প্লাছ 2y -10p গোটেইকেইটা এটা বিন্দুত মিলিত হৈছে। ইয়াতে ৰেখা দুটাই বুলি কৈছে, তিনিটা আছে আচলতে। যদি একেটা বিন্দুতে মিলিত হৈছে তেনে এক্সৰ মান 2 আৰু ৱাইৰ মান 3 এই ৰাশিটোত পুট কৰি দিলে, অৰ্থাৎ px প্লাছ 2y -10pত এক্সৰ ভেলু 2 আৰু ৱাইৰ ভেলু 3 মান বহাই দিলে পিৰ মান আমি কিমান পাম? এইটো মই কেলকুলেশ্যন কৰি দেখুৱাইছোঁ, তোমালোকে চাব পাৰিবা। এইখিনি এইটো কুৱেশ্যন নম্বৰ 9ৰ কাৰণে এইটো কেলকুলেশ্যন দিয়া আছে। এক্সৰ 2 আৰু ৱাই কিমান 3 যদি আমি বহুৱাওঁ তেতিয়া পিৰ মান আল্টিমেটলি কিমান ওলাব? 3/4। গতিকে অপশ্যন ডিটো ৰাইট এনচাৰ হ'ব এই 9ৰ কাৰণে। দেন কুৱেশ্যন নম্বৰ 10, 4x² প্লাছ 2bx প্লাছ 9, এইটো আলফা প্লাছ বিটা ইকুৱেল টু 0 দিছে। গতিকে আমি সমীকৰণটোত চাব পাৰোঁ, আলফা প্লাছ বিটা মানে কি? -b/a, ইয়াত আছে -2b, বিৰ জেগাত আছে 2b আৰু এইটো 4 ইকুৱেল টু কিমান দিছে তেওঁলোকে? 0। আল্টিমেটলি বিৰ মান কিমান হৈ যাব? 0। গতিকে অপশ্যন ডিটো শুদ্ধ হ'ব। অপশ্যন ডি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 10ৰ কাৰণে। 11, এইটো সমান্তৰ প্ৰগতিৰ কোনটো পদ শূন্য হ'ব? আমি an-ৰ ফৰ্মুলা যদি বহাই দিওঁ, an-ৰ ফৰ্মুলা যদি বহাই দিওঁ, a প্লাছ n মাইনাছ 1 ইনটু d ইকুৱেল টু 0, ইয়াতে a আৰু d ৰ মান বহুৱালে আমি n-ৰ মান কিমান পাই যাম? 8 পাই যাম। গতিকে আনচাৰ হ'ব অপশ্যন চি। এইবিলাকৰ ডেছক্ৰিপশ্যন আছে, তোমালোকে চাব পাৰিবা। এইটো দিয়া আছে 11 নম্বৰ কাৰণে ডেছক্ৰিপশ্যন দিয়া আছে, একেবাৰে সহজ অৰ্থত দিয়া আছে। কুৱেশ্যন নম্বৰ 12ৰ কাৰণে এইটো আমি এনেকৈ চাব পাৰোঁ। কুৱেশ্যন নম্বৰ এনেকুৱা আছিলে, তোমালোকে চাই ল'ব পাৰা প্ৰশ্নটো। ইয়াতে কৈছে যে এইখিনিৰ মান আগতে ওলাব লাগে। ইয়াতে যিহেতু 180 ডিগ্ৰী আছে, গতিকে 180ৰ পৰা 125 বাদ দিলে কিমান থাকিব? 55 থাকিব। আকৌ এই ত্ৰিভুজটোৰ 125 হ'ল বহী কোণ, গতিকে 70 ডিগ্ৰী আৰু এইটো কোণ চি কোণটো যোগ কৰিলে 125 হ'ব লাগিব। আল্টিমেটলি 125ৰ পৰা 70 বাদ দিলেও কিমান থাকিব? 55 ডিগ্ৰী থাকিব। গতিকে দুয়োটাই কি হ'ব? 55 এণ্ড 55। এনচাৰ বি, অপশ্যন বিটো ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 13ৰ কাৰণে PQ ৰেখাটো যদি 5:7 অনুপাতত ভাগ কৰিব লাগে, অতি কমেও 12টা ভাগ কৰিব লাগিব, কাৰণ ইফালে 5টা সিফালে 7টা থাকিব লাগিব। চিম্পল কুৱেশ্যন এইটো। কুৱেশ্যন নম্বৰ 13ৰ কাৰণে অপশ্যন চি 12। বেছি কৰিলে হ'ব, কিন্তু তেওঁলোকে বিচাৰিছে অতি কমেও কিমানটা? 12টা কৰিবই লাগিব। কুৱেশ্যন নম্বৰ 14, 3, 0, 3, 4 আৰু 1, 0 বিন্দু শীৰ্ষবিন্দু ত্ৰিভুজৰ কালি কিমান? 6 বৰ্গ একক। গতিকে এক্সৰ মান কিমান হ'ব? এইটোৰ গ্ৰাফিক্সটো এনেকুৱা হ'ব। এইটো যিহেতু ত্ৰিভুজৰ কালিটো কিমান দিয়া আছে? 6, গতিকে হাফ ইনটু BH চালে BHটো 4 হ'ব, যিহেতু বিন্দুটো 3, 4ত আছে, চিত্ৰ তোমালোকে দেখা পাইছা। গতিকে আৰু ভূমিটো কিমান হ'ব লাগিব? 3, 3, 4 গুণ 12, 12ৰ আধা 6। আল্টিমেটলি x0টো ক'ত থাকিব লাগিব? মূল বিন্দুত। মূল বিন্দুত থাকিলে এক্সৰ মান কিমান হ'ব লাগিব? 0। গতিকে অপশ্যন এটো ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 14ৰ কাৰণে অপশ্যন এটো ৰাইট এনচাৰ।
14 দেন 15ত আছে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শবিন্দু সংযোগ কৰিলে কি হ'ব এইটো বৃত্ত ইফালে স্পৰ্শক ইফালে স্পৰ্শ সমান্তৰাল এইটো এনেকৈ সংযোগ কৰিলে এইটো কি হ'ব বেক হৈ যাব গতিকে ৰাইট আনসাৰ হ'ব অপশ্যন বি বেক কুৱেশ্যন নম্বৰ 14 এটা ইণ্টাৰেষ্টিং কুৱেশ্যন এইটোৰ ডেছক্ৰিপশ্যন মই দিছোঁ এইটো অপশ্যন বি ৰাইট হ'ব তোমালোকে চাব পাৰিবা এইটো ৰাইট দি আছে সাইন থিটা প্লাছ কছ থিটা ইজ ইকুৱেল টু তেওঁলোকে কি দিছে √3 দিছিলে গতিকে ডাইৰেক্ট স্কুৱেৰ কৰি দিলে স্কুৱেৰ কৰি দিয়াৰ পিছত কি পাম আমি সাইন স্কুৱেৰ প্লাছ কছ স্কুৱেৰ টুৱাইছ সাইন থিটা কছ থিটা ইজ ইকুৱেল টু 3 পাই যাম যেহেতু সাইন স্কুৱেৰ প্লাছ কছ স্কুৱেৰ 1 আৰু ইফালে 3 মিলাব লাগে গতিকে সাইন থিটা কছ থিটা যদি 1 হয় তেতিয়াহে সম্ভৱ হ'ব অৰ্থাৎ সাইন থিটা কছ থিটা 1 হ'ব লাগিব অপশ্যন বি টু ৰাইট আনসাৰ কুৱেশ্যন নম্বৰ 16ৰ কাৰণে 16ৰ কাৰণে এইটো এটা আৰু সহজ প্ৰশ্ন আছিলে 17ত তেওঁলোকে মই ইয়াতে দেখুৱাৰ দৰে তোমালোকে চাবা এইখিনি 7 দিছে এইখিনি 5 দি দিছে আমি জানো যে বৃত্তৰ বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডাল সমান ঠিক তেনেদৰে এইটো যদি 5 হয় এইটো কিমান হ'ব 5 হ'ব ইয়াতে তো 7 দিয়ে আছে গতিকে 7 5 কিমান হ'ব 12 এক্স ৱাইৰ দৈৰ্ঘ্যটো কিমান হ'ব 12 অপশ্যন সি টু ৰাইট আনসাৰ কুৱেশ্যন নম্বৰ 17ৰ কাৰণে এইটো 17 তোমালোকে চাব পাৰিবা এইটো 17ত এনেকুৱা দিয়া আছে এটা অপশ্যন 12 সি এটা বেলন আৰু শংকুৰ উচ্চতাৰ অনুপাত দি আছে 2:3 আৰু আয়তনৰ অনুপাত 9:8 ইহঁতৰ ব্যাসাৰ্ধৰ অনুপাত কিমান হ'ব তো এইটোৰ ডেছক্ৰিপশ্যন এনেকৈ দিয়া গৈছে এইটো চোৱা বেলনৰ আয়তন শংকুৰ আয়তন দিয়া আছে আমি ফৰ্মুলা বহাই দিলোঁ পাই কেনচেল 1/3 টু ৰিভাৰ্ছ হ'ব 3 হ'ব R1 আৰু 2 হোল স্কুৱেৰ 2/3 এইটো তোমাৰ এইখিনি তোমাৰ অনুপাত দিয়া আছে 2/3 3 কেনচেল 2 যাই সিফালে ডিভাইড হ'ব 8ৰ লগত ইনটু হ'ব 8 × 2 16 আল্টিমেটলি 3/4 হোল স্কুৱেৰ গতিকে R1/R2 কিমান হ'ব 3/4 অপশ্যন ডি অপশ্যন ডি টু ৰাইট আনসাৰ দেন কুৱেশ্যন আছিলে আমাৰ এইখিনি সজাই দিয়ে আছে এই গোটেইখিনিৰ মধ্যমা আৰু 21 শেষৰটো যদি বাদ দিয়া হয় এইখিনি যদি বাদ দিয়া হয় তেনেহ'লে মধ্যমা কিমান কমিব এই গোটেইখিনি সজোৱা থাকিলে আমি দেখা পাইছোঁ মাজত কোন আছে 15 গোটেই তথ্যখিনিৰ মধ্যমা আছে 15 যদি আমি 21টো বাদ দিওঁ তেতিয়া মধ্যমা হ'ব 14 আৰু 15ৰ যোগফলৰ আধা অৰ্থাৎ 14.5 হ'ব প্ৰথমতে আছিল 15 গতিকে 15 কমি আহিল কিমান হ'ল 14.5 গতিকে 0.5 কমিব অপশ্যন সি টু ৰাইট আনসাৰ হ'ব হ'লে তোমালোকে ডেছক্ৰিপশ্যন চাব পাৰিবা এইটো মই কৰি দিছোঁ এনেকৈ এইটো কৰি দিয়া আছে ইয়াৰ পিছত আছে কুৱেশ্যন নম্বৰ 8 যদি তিনিটা মুদ্ৰা একেলগে টছ কৰা হয় তেন্তে ফলাফল কিমান হ'ব আমি জানোই মুদ্ৰা তিনিটা আৰু মুদ্ৰাৰ পিঠি থাকে দুটা গতিকে 2 কিউব ইজ ইকুৱেল টু 8 8টা ফলাফল হ'ব তাৰপিছৰ প্ৰশ্নটো ইয়াত আছে 8ৰ ঘনমূল 2 27ৰ 3 64ৰ 4 গতিকে টোটেল কিমান হ'ব 9 অপশ্যন ডি ৰাইট আনসাৰ দেন আছে কোনটো এটা অপৰিমেয় সংখ্যা √2/√8 √8 ভাঙিলে 2√2 √2 কেনচেল 20টো ভাঙিলে √4 √5 √5 কেনচেল √2 2 হৈ যাব গতিকে আমি দেখা পাইছোঁ ইয়াতে এইটো অপৰিমেয় ইয়াতে 9 7 গুণ 63 √7 কেনচেল হ'ব 9ৰ কাৰণে থাকিব কিমান 3 গতিকে এইটো পৰিমেয় গতিকে অপৰিমেয় সংখ্যা অপশ্যন বি 22ৰ কাৰণে বি তাৰপিছত আছে এই বহুপদটোক x+1 হৰণ কৰিলে ভাগশেষ কিমান হ'ব তুমি ডাইৰেক্ট হৰণ কৰিব নালাগে x+1 আছে গতিকে xৰ জাগাত আমি -1 বহাই চাব লাগে -1 বহাই চালে x³ কাৰণে কিমান আহিব -1 4x² কাৰণে কিমান আহিব 4 -3x কাৰণে কিমান আহিব +3 আৰু প্লাছ কিমান আছে 2 আছে যেহেতু xৰ মান -1 গতিকে এইখিনি হিচাপ কৰিলে কিমান হ'ব
4 3 7 7 2 9 9 পৰা 1 গ'লে 8 গতিকে ভাগশেষ কিমান হ'ব 8 কুৱেশ্যন নম্বৰ 23 কাৰণে অপশ্যন C 8 to right answer. Then question number 24. Question number 24 কাৰণে কি আছে এটা বহুপদ ৰাশিৰ লেখটোৱে x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে অৰ্থাৎ এনেকুৱা হয়তো এনেকুৱা হ'ব পাৰে নহলে এনেকুৱা হ'ব পাৰে x অক্ষত দুটা বিন্দুত কাটিছে মানে দুটা শূন্য আছে কি কেনেকুৱা শূন্য বাস্তৱ শূন্য এতিয়া বেছিও থাকিব পাৰে কাৰণ y অক্ষত কাটিছে এটো বাস্তৱ নহয় এটো অবাস্তৱ বা অইন কোনো এটা সংখ্যা হ'ব পাৰে গতিকে অস্বীকাৰ কৰিব নোৱাৰি কিন্তু যদিও এটো হয় নহয় কিন্তু দুটা শূন্য তোমাৰ কমসে কম আছে গতিকে ইয়াতে এট লিষ্ট 2 এটো আমাৰ ৰাইট আনসাৰ হ'ব অৰ্থাৎ যদি ঘাত বেছি হয় তেতিয়া হলে শূন্য বেছি হ'ব কিন্তু অতি কমও দুটা বাস্তৱ সংখ্যা আছে গতিকে আমি খুব বেছি দুটা দিব নোৱাৰি আমি অতি কমেও দুটা দিব লাগিব এই কোৱেশ্চনটোৰ কাৰণে বি আৰু ডিৰ মাজত লৰাছলি কনফিউজন হ'ব পাৰে বাট বি2 হ'ব ৰাইট আনসাৰ খুব বেছি দুটা দিব নোৱাৰি কমেও দুটা ম্যাক্সিমাম থাকিব পাৰে কি যেহেতু y কত কাটিছে আৰু আমি ইয়াৰ ৰাখিটোৰ ঘাত আমি নাজানো বহুপদটোৰ ঘাত নাজানো ঘাত যদি বেছি হয় বেছি শূন্য হ'ব কিন্তু বাস্তৱ শূন্য কেইটা দুটা যেহেতু x অক্ষত দুটা বিন্দুত কাটিছে এইটো আমাৰ মেইন পইণ্ট হ'ব তো আশা কৰো ধৰিব পাৰিছে কথাটো দেন কোৱেশ্চন নম্বৰ আছে এটো আটাইতকৈ সহজ অংকৰ ভিতৰত এটা কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বুজি পালে আমি স্কোয়াৰটো বাদ দিব লাগিব এটো দিঘাত গতিকে দেখকৈ প্ৰথমটো শুদ্ধ চলকো দুটা আছে x আৰু y আছে গতিকে 25 ৰ কাৰণে অপশ্যন এ ৰাইট আনসাৰ দেন আহিল p ৰ কি মানৰ বাবে তলৰ সমীকৰণ এটা অদ্বিতীয় সমাধান আছে আমি এই ক্ষেত্ৰত চাব লাগিব a1/a2 not equal to b1/b2 গতিকে দেখা গৈছে 2 to cancel হলে p not equal to 4 অৰ্থাৎ p ৰ মান 4 ৰ বাহিৰে সকলো মানৰ বাবে অদ্বিতীয় সমাধান থাকিব গতিকে অপশ্যন এ টো ৰাইট আনসাৰ হ'ব p ৰ মান 4 ৰ বাহিৰে সকলো মানে p not equal to 4 p 4 হ'ব নোৱাৰে বাকি যি চাহি হ'ব পাৰে নেক্সট অপশ্যন আহিছে এটো মই হেনেকে বুজাই দিছিলো গুটিকেটাৰ ডেসক্ৰিপচন তোমালোকে চাব পাৰিবা ইয়াতে 24 25 26 ৰ আছে 27 টো আহা নাই এটো 27 টো ইয়াত আহিছে দ্বিঘাত সমীকৰণ হ'বলৈ হলে আমি জানো যে a not equal to 0 a ৰ মান শূন্য হ'ব নোৱাৰে ইয়াতে x স্কয়াৰ লগত কিমান আছে x স্কয়াৰ সহগ হল p - 2 যদি p ৰ মান 2 হৈ যায় গতে 2 - 2 কিমান হ'ব 0 অৰ্থাৎ p ৰ মান 2 হ'ব নোৱাৰে 2 হলে সমীকৰণটো কি নহব দ্বিঘাত নহব এতে কৈছে সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় মানে এৰ মান শূন্য হৈ গৈছে এর মান শূন্য হলে দ্বিঘাত সমীকৰণ নহয় a কেতিয়া শূন্য হ'ব যেতিয়া p ৰ মান 2 হ'ব অৰ্থাৎ p - 2 ইকুয়াল টু কি হৈ যাব 0 আলটিমেটলি 27 ৰ কাৰণে বি অপশ্যনটো ৰাইট আছে 27 ৰ কাৰণে বি ৰাইট অৰ্থাৎ p ৰ মান কিমান আছে 2 হ'ব লাগিব তেতিয়া ই দ্বিঘাত সমীকৰণ নহয় ax² + bx + c a not equal to সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান হ'ব লাগে তো আমি জানো যে ভেদ নিৰূপক b² - 4ac এটোক আমি d বুলি কওঁ ডিসক্ৰিমিনেটৰ তো এটো কি হয় গ্ৰেটাৰ দেন 0 হলে বাস্তৱ আৰু সমান হয় যদি ইকুয়াল হয় তেনেহলে বাস্তৱ আৰু সমান হ'ব আৰু লেস দেন হলে কি হ'ব অবাস্তৱ হ'ব গতিকে ইয়াতে দেখিবলৈ পাইছো দুটা জায়গাত লেস দেন আছে ইটো আউট হ'ব ইটো আউট হ'ব ইকুয়াল হলে ইকুয়াল হয় গতিকে যেটো মূল দুটা কি আছে অসমান গতিকে অপশ্যন বি টু ৰাইট আনসাৰ 28 ৰ কাৰণে অপশ্যন বি টু ৰাইট আনসাৰ তো আশা কৰো তোমালোকে কোৱেশ্চনটো চাই ধৰিব পাৰিছা যেহেতু বিভিন্ন ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সিৰিজ থাকিব গতিকে কোনো এটা সিৰিজকে এনেকে মই নলৈ গোটেই কোৱেশ্চনটোকে পঢ়িছো যাতে যাৰ যি সিৰিজত থাকে কোৱেশ্চনটো চাই পেলাই মনত পৰিব এইটোৰ 70তম পদটো বিচাৰিছে আমি সমান্তৰ প্ৰগতিত কি জানো a + 69d 70 হলে এটা d কমকে ল'ব লাগে তো ইয়াতে আছে প্ৰথম পদ 4
আৰু 69ৰ লগত কি ইনটু হ'ব ডি কিমান আছে 9ৰ পৰা 4 বাদ দিয়া কিমান থাকিব 5 দ্বিতীয় পদৰ পৰা প্ৰথম পদ বাদ দিলে 5 গতিকে এইটো অপশ্যন য'ত আছে এইটোই তোমাৰ কি হ'ব ৰাইট আনসাৰ তো আমি দেখা পাইছোঁ অপশ্যনটো ক'ত আছে বিত এইটো a + 69d আছে এইটো আমাৰ ৰাইট আনসাৰ হ'ব দেন ইয়াত আছে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ -20 20টা পদৰ যোগফল আছে -350 তেনেহ'লে সমান্তৰ প্ৰগতিৰ শেষৰ পদটো কি হ'ব আমি জানো যে ইয়াতে লিখিব লাগিব s20 কিমান লিখিব লাগিব n/2 a প্লাছ কি হ'ব অন্তিম পদ l ইয়াতে আমাৰ n কিমান আছে 20টা পদ আছে হৰণ কিমান 2 ইয়াতে প্ৰথম পদ আছে আমাৰ -20 মই ডেসক্ৰিপশ্যনত কৰি দিছিলো অন্তিম পদ l এইখিনি কিমান হ'ব 350 -350 2 ইয়াতে 10 যায় 350 ডিভাইড হ'ব -35 থাকিব -20 যায় প্লাছ হ'ব আল্টিমেটলি l ৰ মান হ'ব -15 তোমালোকে এইটো চাব পাৰে এইটো এনেকৈ কৰি দিয়া আছে আমি শৰ্টকাট যিটো ফৰ্মুলা সেইটো ইউজ কৰিব লাগিব অন্তিম পদ n/2 a + l প্ৰথম পদ আৰু অন্তিম পদ আৰু n/2 কৰিলে যোগফল ওলাই যায় n ৰ মান 20 ধৰি পেলাই আৰু প্ৰথম পদ -20 ধৰিলে l ৰ মান -15 ওলাই যায় দেন কুৱেশ্যন নম্বৰ আহিছোঁ কিমান আহিব এইটোৰ পিছত 30ৰ পিছত 31 আহিব এইটো এটা এনেকুৱা প্ৰশ্ন পৰীক্ষা থাকে সদায় DEBCৰ সমান্তৰাল আছে গতিকে AD/DB AE/EC নাইবা AD/AB প্ৰথম সৰুটো তাৰপিছত ডাঙৰটো আমি দেখা পাইছোঁ ইয়াতে AE/ACৰ কি 5/1 ভাগ যদি AE টু ACৰ এইখিনি যদি গোটেইখিনি 5/1 ভাগ হয় AD টু ABৰ 5/1 ভাগ হ'ব লাগিব তো ABৰ মান তেওঁলোকে 6 দিছে ADৰ মান কিমান হ'ব 5/1 ভাগ গতিকে 6ক 5 ভাগ কৰিলে কিমান হ'ব 1.2 হ'ব গতিকে ৰাইট আনসাৰ হ'ব 1.2 সেন্টিমিটাৰ এইটো কুৱেশ্যন নম্বৰ কিমান আছিল 31 1.2 সেন্টিমিটাৰ হ'ব ৰাইট অপশ্যন চি ইয়াৰ পিছত আছে এইটো এটা সিকুৱেন্স দিছে এইটো সুন্দৰ প্ৰশ্ন এইটো বনাই ল'ব লাগিব এইটো মই এনেকৈ দেখাই দিছোঁ ইয়াতে তোমালোকে চাই ল'ব পাৰিবা এইটো তেওঁলোকে যেনেকৈ কৈছে আৰু বস্তুটো যে কুৱেশ্যন নম্বৰ 32ৰ কাৰণে তোমালোকে তাতে চাব পাৰিবা 32ত তেওঁলোকে কি কৈছে ABৰ লগত কোন আছে কিৱাৰ্ড ABৰ লগত কিৱাৰ্ড দিছে ACৰ লগত কি দিছে PQ আকৌ এইফালে XZৰ লগত কি দিছে QP এইটো এনেকৈ মিলাই দিয়া হৈছে এইটোৰ লগত এইটো আৰু XY লগত দিছে RP আৰু কৈছে তেওঁলোকে A কোণ Q কোণ আৰু Z কোণ সমান গতিকে সিকুৱেন্সটো যদি চাওঁ ABC কাৰ লগত হৈছে QRPৰ লগত আকৌ ZYX এইটো সিকুৱেন্সত হ'ব গতিকে অপশ্যন ডি যিটো আছে সেইটো আমাৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 32 অপশ্যন ডি টু ৰাইট আনসাৰ এইটো ৰাইট আনসাৰ কুৱেশ্যন নম্বৰ 33 কেৰ কিমানৰ বাবে 7 - 2 5 1 আৰু 3 বিন্দুকেইটা একেৰেখীয় হ'ব আমি ত্ৰিভুজৰ কালিৰ সূত্ৰ ব্যৱহাৰ কৰি চাব পাৰোঁ একেৰেখীয় হ'লে কালি শূন্য হয় গতিকে ফৰ্মুলাটো পুট কৰিলে কেৰ মান ওলাই যাব কুৱেশ্যন নম্বৰ 33 কাৰণে এনেকৈ মই কৰি দেখুৱাইছোঁ এইটো তোমালোকে চাব পাৰিবা 33 ফৰ্মুলা পুট কৰি দিছোঁ নিশ্চিতভাৱে ফৰ্মুলা তোমালোকে জানা x1 y2 - y3 এইটো ফৰ্মুলা পুট কৰি পেলাই কেৰ মান কিমান লৈছে 4 গতিকে কুৱেশ্যন নম্বৰ 33 কাৰণে অপশ্যন আহিব আমাৰ বি অপশ্যন বি k = 4 এ আৰু এৰ কিমানৰ বাবে A4 আৰু 27 বিন্দুৰ মাজৰ দূৰত্ব 5 একক হ'ব এইটো ডেসক্ৰিপশ্যন এনেকুৱা হ'ব দুটা বিন্দুৰ মাজৰ দূৰত্ব x1 - x2 হোল স্কয়াৰ প্লাস y1 - y2 হোল স্কয়াৰ পুট কৰি পেলাই
এইটো চোৱা m-2 হোল স্কোৱাৰ কৰা হৈছে a স্কোৱাৰ মাইনাছ 4a প্লাছ 4 আৰু 4 মাইনাছ 7 মাইনাছ 3 মাইনাছ 3 স্কোৱাৰ কিমান হ'ব 9 হ'ব গতিকে আল্টিমেটলি 5 স্কোৱাৰ কিমান হৈছে 25 হৈছে a স্কোৱাৰ মাইনাছ 4a এইটো 4 আৰু 9 13 25 পেলাই আহি মাইনাছ হ'ব গতিকে মাইনাছ 12 ঋণ থাকিব আমি এইটো দ্বিঘাত সমীকৰণত উৎপাদক বিশ্লেষণ কৰিলে a প্লাছ 2 a মাইনাছ 6 আল্টিমেটলি a ইজ ইকুৱেল টু মাইনাছ 2 আৰু a ইজ ইকুৱেল টু 6 দুটা মান হ'ব গতিকে অপশ্যন চি দেখা পাইছোঁ 34 কাৰণে অপশ্যন চি টো ৰাইট এনচাৰ হ'ব অপশ্যন চি টো ৰাইট এনচাৰ এইটো কেৰ কি মানৰ বাবে বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 একক হ'ব দেন আৰু এটা প্ৰশ্ন আছিলে কট 25 কট 65 আমি জানো যে 25 আৰু 65 প্লাছ কৰিলে 90 হয় গতিকে কট 65টো আমি কলৈ কনভাৰ্ট কৰিব পাৰোঁ tan 25লৈ কনভাৰ্ট কৰিব পাৰোঁ আকৌ কট 55টো tan 35লৈ কনভাৰ্ট কৰিব পাৰোঁ তেতিয়া এইটো কেঞ্চেল হ'ব 1 হ'ব যেহেতু tan থিটা ইজ ইকুৱেল টু কট থিটা ইনটু 1 হয় কট 35 এইটো ইনটু 1 হ'ব আৰু কট 45 নিজে 1 গতিকে ৰিজাল্ট হ'ব আল্টিমেটলি অপশ্যন ডি এইটো ডেছক্ৰিপশ্যন আছে তোমালোকে চাই ল'ব পাৰিবা এইটো ডেছক্ৰিপশ্যন এইফালে থাকিব লাগে এইটো মই দেখুৱাই দিছোঁ কেনেকৈ কনভাৰ্ট হৈছে কট 65টো tan 25লৈ কনভাৰ্ট হৈছে এইটো ফৰ্মুলা আছে আমাৰ এটা এইটো দুটা মিলি যদি কি হয় 90 হয় কটটো 10 হৈ যায় আৰু 10 আৰু কট ইনটু কৰিলে কিমান হ'ব চেম থিটা থাকিলে 1 হৈ যাব দেন আমাৰ আহিব কুৱেশ্যন নম্বৰ 36 আহিব এইটো আৰু এটা ইণ্টাৰেষ্টিং কুৱেশ্যন tan sec থিটা প্লাছ tan থিটা ইজ ইকুৱেল টু 1/x এই থিটাৰ জেগাত a আছে দেন x প্লাছ 1/x কিমান হ'ব এইটো মই ডেছক্ৰিপশ্যন তেনেকৈ তোমালোকক দেখুৱাই এইটো ফৰ্মুলাৰ পৰা তোমালোকে ড্ৰাইভ কৰিব লাগিব বস্তুটো sec স্কুৱাৰ মাইনাছ tan স্কুৱাৰ আমি জানো 1 secটো ডাঙৰ হয় tanতকৈ 1 ডাঙৰ হয় a স্কুৱাৰ মাইনাছ b স্কুৱাৰ ভাঙি দিলে sec থিটা tan থিটা sec থিটা মাইনাছ tan থিটা 1 তো তেওঁলোকে দিছে sec a প্লাছ tan a মানে 1/x গতিকে এইখিনি মানে আমি 1/x বহাইছোঁ আল্টিমেটলি 1/x ইফালে গ'লে কি হ'ব একৰ লগত পূৰণ হৈ x হ'ব তো দেখা গৈছে sec a মাইনাছ tan a ভেলু x হৈছে গতিকে আমি x প্লাছ 1/x কৰিলে কি হ'ব এইটো হ'ল xৰ ভেলু এইমাত্ৰ ওলালে আৰু এটা আছে তেওঁলোকে দি আছে 1/xৰ ভেলু ইয়াতে tan থিটা কেঞ্চেল 2 sec a হ'ব অপশ্যন আমাৰ শুদ্ধ উত্তৰ বি তো কুৱেশ্যন নম্বৰ কিমান আছিল এইটো 36 কুৱেশ্যন নম্বৰ 36ৰ কাৰণে আমাৰ অপশ্যন হ'ল বি 2 sec a এইটো এটা সহজ প্ৰশ্ন এইটো তেওঁলোকে এইখিনি মান 100 দি দিছে গতিকে এইটো যেহেতু চক্ৰীয় চতুৰ্ভুজ আছে ইয়াতে থাকিব 80 ডিগ্ৰী আৰু এই দুটা ত্ৰিভুজ সদায় সমান থাকিব গতিকে প্ৰতিটো কোণ কিমান ডিগ্ৰী হ'ব 40 ডিগ্ৰী তো তেওঁলোকে দিছে OPR ইয়াতে 40 ডিগ্ৰী কোণ থাকিব ইয়াতে 40 ডিগ্ৰী কোণ যদি থাকে তেনেহ'লে ৰাইট এনচাৰটো কিমান হ'ব আমাৰ ডি অপশ্যন ডি ৰাইট এনচাৰ তো কিতাপত আছে চিত্ৰটো কেৱল ওলোটাকৈ দিছে দেন আৰু এটা সহজ প্ৰশ্ন আৰ ব্যাসাৰ্ধযুক্ত বৃত্তৰ কেন্দ্ৰত 30 ডিগ্ৰী কোণ কৰিছে তো বৃত্তকলাৰ কালি কিমান আমাৰ থিটা বাই 360 থিটাৰ জায়গাত যদি আমি 30 বহাই দিওঁ ইয়াতে 360 আৰু থাকিব পাই r স্কয়াৰ 0 কেঞ্চেল 3 36 কিমান 12 বাৰ ওপৰত থাকিব পাই গতিকে পাই বাই 12 r স্কয়াৰ এইটো অপশ্যন পাই বাই 12 r স্কয়াৰ যেহেতু কালি কৈছে ইয়াতে r আছে ইয়াতে r আছে এই দুটা এনেই কাটা কেঞ্চেল হ'ব এইটো নহ'ব এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন চি টো ৰাইট আনসাৰ হ'ব কুৱেশ্যন নম্বৰ 38ৰ কাৰণে দেন এইটো মই দেখুৱাই দিছে এনেকৈ তোমালোকে চাব পাৰিবা কুৱেশ্যন নম্বৰ কিমান আছে এইটো 37 আৰু 38ৰ কাৰণে ডেছক্ৰিপশ্যনটো এনেকৈ দিয়া আছে দেন কুৱেশ্যন নম্বৰ আহিব 39 এইটো কিতাপৰ পৰা হুবহু দিছে এইটো এটা কিউ বিন্দু আছে ইয়াৰ পৰা 24 স্পৰ্শকৰ দৈৰ্ঘ্য বৃত্তৰ কেন্দ্ৰৰ পৰা এইটো 25 ব্যাসাৰ্ধ বিচাৰিছে এইটো পাইথাগোৰিয়ান ত্ৰয় হয় মানে এইটো ব্যাসাৰ্ধ যেতিয়া ওলাম আমি
তেতিয়া 25ৰ স্কুৱেৰৰ পৰা 24ৰ স্কুৱেৰ বাদ দিব লাগিব অৰ্থাৎ 625ৰ পৰা 24ৰ স্কুৱেৰ 576 বাদ দিলে থাকিব কিমান 49 কাৰ স্কুৱেৰ 7ৰ স্কুৱেৰ গতিকে ব্যাসাৰ্ধ কিমান হ'ব 7 হ'ব এইটো কিতাপৰ পৰা হুবহু আছে অপশ্যন ডি টো ৰাইট এনসাৰ হ'ব 39ৰ কাৰণে 7 সেন্টিমিটাৰ দেন কুৱেশ্যন নম্বৰ 40 এইটো একেবাৰে হুবহু কিতাপৰ পৰা দিছে বৃত্তৰ পৰিসীমা আৰু কালি যদি সাংখ্যিকভাৱে সমান হয় কেৱল সংখ্যাত সমান বিচাৰিছে তেওঁলোকে এইটো যদি হয় পাই কেনসেল আৰু r এটা কেনসেল হ'ব গতিকে r ৰ মানটো কিমান থাকিব 2 একেবাৰে সহজ প্ৰশ্ন গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2 একক ইয়াৰ পিছৰ প্ৰশ্নটো আছে তিনিটা কে দৈৰ্ঘ্যযুক্ত সদৃশ ঘনক মূৰে মূৰে সংযোগ কৰা হৈছে অৰ্থাৎ এনেকুৱা এইটো এটা ঘনক এইটো এটা ঘনক এইটো এটা ঘনক ইয়াতে কে ইয়াতে কে ইয়াতে কে এটা যেতিয়া আয়তীয় ঘনক সৃষ্টি হৈছে এইটো আয়তীয় ঘনক আমি কেনেকৈ ধৰি ললো এটোৰ উচ্চতা কিন্তু কে আছে আৰু বহলেও কিমান আছে কে গতিকে কেৱল দিকটো বাঢ়িছে তিনিটা কে অৰ্থাৎ 3k প্লাস কৰিলে এইটো দিক হল দিক পূৰণ প্ৰস্থ কে আৰু উচ্চতা কিমান কে গতিকে ৰিজাল্ট হ'ব 3k কিউব যেহেতু আমাৰ আয়তন বিচাৰিছে গতিকে ৰাইট অপশ্যনটো হ'ব অপশ্যন ডি 3k কিউব এইটো অপশ্যন ৰাইট হ'ব কুৱেশ্যন নম্বৰ 41 ৰ কাৰণে দেন কুৱেশ্যন নম্বৰ 42 সমান ব্যাসাৰ্ধৰ এটা বেলন আৰু শংকুৰ বক্ৰপৃষ্ঠৰ কালি সমান সাংখ্যিকভাৱে সমান বিচাৰিছে তো বেলনৰ পৃষ্ঠকালি 2 পাই r স্কয়ার সরি RH এইটো পৃষ্ঠকালি আৰু শংকুৰ হল পাই RL তো পাই কেনসেল বেকে ব্যাসাৰ্ধ গতিকে r কেনসেল গতিকে থাকিব আমাৰ দুটা h কাৰ সমান এটা l ৰ সমান তেওঁলোকে কৈছে বেলনৰ উচ্চতা কিমান 2 গতিকে 2 পূৰণ 2 কাৰ মান হ'ব l নতি উচ্চতা কিমান হ'ব 4 গতিকে l ৰ মান কিমান হ'ব 4 অপশ্যন বি ৰাইট কুৱেশ্যন নম্বৰ 42 কাৰণে অপশ্যন বি ৰাইট দেন আহিল কুৱেশ্যন নম্বৰ কিমান 43 লৈ প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্য আৰু মধ্যমা বিচাৰিছে প্ৰথম পাঁচটা মৌলিক সংখ্যা প্ৰথমতে 2 দেন 3 দেন 5 দেন 7 দেন 11 এই গোটেইকেইটাৰ মাধ্য অৰ্থাৎ এইকেইটা প্লাস কৰিব লাগিব আৰু 5 এৰে হৰণ কৰিব লাগিব তো 2 3 এ 5 5 5 এ 10 আৰু ইফালে কিমান 7 11 18 28 গতিকে আমি 28ক 5 এৰে হৰণ কৰিব লাগে 28ক যদি 5 এৰে হৰণ কৰা যায় 5.6 গতিকে আমি দেখা পাইছো 5.6 হ'ব ইয়াৰ কি মাধ্য আকৌ এইকেইটাৰ কি বিচাৰিছে মধ্যমা বিচাৰিছে যেহেতু পাঁচটা আছে মাজত কোন আছে 5 গতিকে মধ্যমা কোন হ'ব 5 গতিকে মাধ্য 5.6 আৰু মধ্যমা 5 তো দেখা গৈছে অপশ্যনটো সিত আছে অপশ্যন সি টো কি হ'ব আমাৰ ৰাইট এনসাৰ দেন আহিছে কুৱেশ্যন নম্বৰ 44 এইটো মই এইখিনি তোমালোকক কাৰণে ডেসক্ৰিপশ্যন দিছিলোঁ ভালদৰে চাই ল'ব পাৰিবা কুৱেশ্যন ৱাইজ চাই ল'ব পাৰিবা এইটো এই সিৰিজৰ কুৱেশ্যন আমি ডিসকাস কৰি আছো এইটো দেন কুৱেশ্যন নম্বৰ 44ত আছে দুটা বিশুদ্ধ লুটুগুটি একেলগে মাৰি পঠিয়ালে একে সংখ্যা নোপোৱাৰ সম্ভাৱিত একে আমি কেতিয়া পাম যেতিয়া 1 1 হ'ব 2 2 হ'ব এনেকৈ আমাৰ কিমান হ'ব 6 6 চলৈকে আছে 6টা আছে 3 3 4 4 5 5 এইবিটা দুটা সংখ্যাতে এটা সংখ্যা উঠিছে গতিকে ইয়াতে মুঠ ফলাফল আছে 6টা অৰ্থাৎ 6 বাৰ মাত্ৰ দুইটাতে একে সংখ্যা উঠিব পাৰে দুটা লুডু ডাই যদি আমি মাৰি পঠিয়াও 6 * 6 কিমান আছে মুঠ ফলাফল 36 36ৰ 6 বাৰ একেটা সংখ্যাই উঠিব পাৰে গতিকে একে সংখ্যা নুঠে কিবাৰ 30 বাৰ 6 বাৰ বাদ দিব লাগিব তাৰ পৰা অৰ্থাৎ 30 বাৰ আমি কি পাম 30 বাৰ একেটা সংখ্যা নাপাম গতিকে সম্ভাৱিত কিমান হ'ব মুঠ ফলাফল 36 যদি আমি 6 ৰে কাটো 5 বাৰ আৰু কিমান বাৰ যাব 6 বাৰ গতিকে আমাৰ ফলাফল হ'ব অপশ্যন সি 5/6
5/6 ৰাইট এনচাৰ কুৱেশ্যন নম্বৰ 44ৰ কাৰণে চিৰিজ এ এইটো চাই ল'ব পাৰিবা তোমালোকে লুডু গুটিৰ যিটো আছে দেন লাষ্টৰ কুৱেশ্যনটো ইণ্টাৰেষ্টিং এটা ইংৰাজী বৰ্ণমালাৰ আখৰ এটা যাদৃচ্ছিকভাৱে ৰেণ্ডমলি যদি আমি চিলেক্ট কৰোঁ সেই সংখ্যাটো আই আৰু এক্সৰ মাজত থকাৰ সম্ভাৱিতা কিমান আছে তো আমি যদি চাওঁ কথাটো এতিয়া এ বি চি ডি এনেকৈ যাই পেলাই আই ইয়াতে কিমানটা সংখ্যা আছে 9টা আৰু শেষৰ ফালে এক্সৰ মাজত বিচাৰিছে এক্স ৱাই জেড এতিয়া আই আৰু এক্সৰ মাজত বিচাৰিছে ইফালে 3টা গতিকে 9 আৰু 3 12টা সংখ্যা বাদ দিলে মাজত কিমানটা সংখ্যা থাকিব 14টা কাৰণ দুটা মিলি কিমান হ'ব লাগিব 26টা লেটাৰ আছে গতিকে আমি দেখা পাইছোঁ সম্ভাৱনা হ'ব আমাৰ এই 14টা সংখ্যাৰ ওপৰত কিন্তু মুঠ সংখ্যা আমাৰ লেটাৰ কিমান আছে 26টাই আছে গতিকে 26টাৰ ভিতৰত 14টাৰ যিকোনো এটা উঠাৰ কথা তেওঁলোকে বিচাৰিছে কুৱেশ্যনটো এনেকুৱা অলপ কিছুমানে বেলেগ ধৰণে ভাবিব পাৰে ইংৰাজী বৰ্ণমালাৰ এটা আখৰ যাদৃচ্ছিকভাৱে বাছনি কৰিলে মানে গোটেইকেইটাৰ পৰা এটা সংখ্যা আমি বিচাৰিলে সংখ্যাটো আই আৰু এক্সৰ মাজত থকাৰ সম্ভাৱনা আই আৰু এক্সৰ মাজত কিমানটা আছে 14টা আছে মুঠ সংখ্যা কিমান এই লেটাৰ কিমান 26টা গতিকে 2ৰে কাটিলে কিমান হ'ব এইটো 7/13 7/13 কোনটো আছে এইটো অপশ্যন চি টু ৰাইট আনচাৰ 7/13 চ' এইটোৰো ডেছক্ৰিপশ্যন মই দিছোঁ এইটো তোমালোকে চাব পাৰিবা 5টা মৌলিক সংখ্যাৰ কথা যিটো আছে লুডু ডাইচৰ যিটো ফলাফল একে নোহোৱাৰ সম্ভাৱিতা আছে আৰু এইটো লাষ্টত 45টো বাকী কুৱেশ্যনখিনিও একেবাৰে হুবহু কিছুমান কিতাপৰ পৰা কমন দিছে কুৱেশ্যন নম্বৰ 47 48 এইবিলাক তোমালোকে চাই ল'ব পাৰিবা দেন এইফালে চোৱা এইটো কুৱেশ্যন নম্বৰ 49 50 একেবাৰে হুবহু কিতাপৰ পৰা কমন দিছে তো যিসকল ছাত্ৰ ছাত্ৰীয়ে গোটেই কিতাপখন একেবাৰে ভালকৈ পঢ়িছিলে তেওঁলোকৰতো ৰিজাল্ট বহুত ভাল হ'ব কুৱেশ্যন নম্বৰ 51 চোৱা 52টো ডাইৰেক্ট কিতাপৰ পৰা কমন মই নিজে বাছনি কৰি দিছোঁ ছাত্ৰ ছাত্ৰীক 53টো অলপ বেলেগকৈ দিছে এইটো অলপ আনকমন কৰাৰ চেষ্টা কৰিছে কুৱেশ্যনটো যিয়ে নহওক 54টো একেধৰণৰ এই সমান্তৰাল এইটো থেলছৰ থিয়ৰামটো ইউজ কৰিব লাগিব কুৱেশ্যন 55টো ডাইৰেক্ট এনেকৈ দিছে এইটো 56 উপপাদ্যৰ পৰা দিছে বৃত্তৰ একেবাৰে হুবহু কমন কুৱেশ্যন নম্বৰ 57টো একে ধৰণৰ কুৱেশ্যন কমন 58টো ডাইৰেক্ট অনুশীলনীৰ পৰা দিছে দেন আছে এইটো অলপ সলাই দিছে বাট সহজ প্ৰশ্ন এটা এক্সৰ মানটো ওলাব লাগে মাধ্যটো দি দিছে গতিকে আৰামছে ওলাই যাব এইটো বাকী কুৱেশ্যন নম্বৰ 62 হুবহু কিতাপৰ পৰা দিছে দেন কুৱেশ্যন নম্বৰ 61 এইটো হুবহু কিতাপৰ পৰা দিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই আছিল আমাৰ এই 2025 বৰ্ষৰ HLCৰ সাধাৰণ গণিতৰ যিকেইটা 45 MCQ আছিলে ইয়াৰ আমি বিতং সমাধান দিয়াৰ চেষ্টা কৰিলোঁ আশা কৰোঁ তোমালোকে বুজিব পাৰিছা আৰু এইটো ভিডিঅ'টো নেক্সট ক্লাছবিলাকৰ কাৰণেও যথেষ্ট ইম্পৰ্টেণ্ট হ'ব তো আশা কৰোঁ তোমালোকৰ পৰীক্ষা ভালে হৈছে আৰু নিজৰ স্ক'ৰসমূহো তোমালোকে এতিয়া মিলাই চাব পাৰিবা কাৰ কিমানটা MCQ হৈছে আশা কৰোঁ কমেণ্ট বক্সত কমেণ্ট কৰিবা ভিডিঅ'টো ভাল পালে লাইক এটা দি দিবা আৰু শ্বেয়াৰ কৰিবা নিজৰ বন্ধু বান্ধৱীসকলৰ লগত আৰু নেক্সট যিবিলাক আপকামিং এক্সামিনী আছে পৰীক্ষাৰ্থী আছে তেওঁলোকৰ কাৰণেও যাতে ভিডিঅ'টি তেওঁলোকে চাবলৈ পায় তেখেতসকলক বা তেওঁলোকক দেখাৰ এটা সুযোগ কৰি দিবা বুলি আশা ৰাখিলোঁ ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ল সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ